আজি কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচী ইতিমধ্যে উপস্থিত হৈছে কোকৰাঝাৰত বাগানশালীস্থিত নৱনিৰ্মিত বাথৌ পৰম্পৰাগত সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীগৰাকী আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য অনুভৱ কৰিছো এই পবিত্ৰ মুহূৰ্তত মই উপস্থিত ভক্তবান ৰাইজৰ প্ৰতি ভক্তিভৰা প্ৰণিপাত জনাইছো কোকৰাঝাৰৰ বাথৌ থানচালি মন্দিৰে আমাৰ আধ্যাত্মিক জীৱনধাৰা শক্তিশালী কৰি আহিছে 1994 চনত নিৰ্মাণ হোৱা এই মন্দিৰ অঞ্চলটোৰ জনসাধাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ আধ্যাত্মিক অনুষ্ঠান বিটিআৰ চৰকাৰৰ 5 কোটি টকা অনুদানেৰে এবিঘা ভূমিত এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰি বিশেষভাৱে আয়োজিত পূজা অৰ্চনাৰে এই থানচালি ভক্তবান ৰাইজৰ সেৱাত উৎসৰ্গা কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিলে মই তাৰ শলাগ লৈছো প্ৰাচীন অসমৰ আধ্যাত্মিক জীৱনশৈলীৰ মাজত বড়োসকলৰ ধৰ্মীয় আচাৰ নীতি সমূহে প্ৰত্যক্ষ প্ৰভাৱ পেলাই সামগ্ৰিকভাৱে আমাৰ আধ্যাত্মিক জীৱনশৈলী প্ৰভাৱিত কৰি আহিছে কেইবা হাজাৰ বছৰ পূৰ্বে কিৰাত অৰ্থাৎ বড়োসকলে এই ভূমিত স্থায়ীভাৱে বসবাস কৰি সাংস্কৃতিক জীৱনধাৰাই নহয় আধ্যাত্মিক জীৱনধাৰাকো উজ্জীৱিত কৰি আহিছে যজুৰ্বেদ অথৰ্ববেদ ৰামায়ণ মহাভাৰত কালিকা পুৰাণ যোগিনী তন্ত্ৰ আদি কিৰাত লোকসকলৰ ধৰ্মীয় আচাৰ নীতিৰ কথা উল্লেখ আছে আনহাতে যোগিনী তন্ত্ৰত প্ৰাচীন কামৰূপৰ ধৰ্ম কৈলাত জহ বুলি অভিহিত কৰা হৈছে কৈলাত ফৈলৰ মহিৰংগ ভীষ্ম ভগদত্ত হিড়িম্বা আদি ৰাজসকলৰ ৰাজত্বকালত ধৰ্মীয় আচাৰ নীতিসমূহে প্ৰভাৱ পেলাইছে ভাৰতৰ সনাতন স্বৰূপত ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰক ভগৱান জ্ঞান কৰি যুগে যুগে প্ৰাৰ্থনা কৰি অহা হৈছে ব্ৰহ্মা হ'ল সৃষ্টিকৰ্তা বিষ্ণু হ'ল পালনকৰ্তা আৰু মহেশ্বৰ হ'ল সংহাৰকৰ্তা বাথৌ ধৰ্মৰ দৰ্শনে এই তিনিওটা ৰূপকে প্ৰদৰ্শন কৰে মাটি বায়ু পানী আকাশ আৰু অগ্নি এই পঞ্চভূতৰ মাজত যিগৰাকী প্ৰভুৰ শক্তি নিহিত হৈ আছে সেই গৰাকীয়ে হ'ল পৰম ব্ৰহ্ম গৌৰাই বাথৌ বড়োসকলৰ আদি নিৰঞ্জন গৌৰাই বাথৌ পূজা অৰ্চনা কৰাৰ সময়ত ব্ৰহ্মৰ অস্তিত্ব স্বীকাৰ কৰি মাটি বায়ু পানী আকাশ আৰু